वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম যোৱাকালি হৈ যোৱা ক্লাস 10 জেনাৰেল ম্যাথমেটিক্সৰ যেটো কোশ্চেন পেপাৰ আছে প্ৰি বোৰ্ড এক্সামিনেশনৰ আৰু এটো হৈছে তোমাৰ কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ ইয়াতে যিকেটা এমসিকিউ আছে গুটেকেটা এমসিকিউ আমি 100% কনসেপচনৰ হৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিকেটা কোশ্চেন আহিছে বা এমসিকিউ আছে বা লং কোশ্চেন আছে হেগেটা তোমালোকক মই আগতে হিকুৱাৰ পৰা 99% এমসিকিউ আৰু লং কোশ্চেন কমন আছে তো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়া হলে প্লেলিস্ট বনোৱা আছে তোমালোকে প্লেলিস্টত গৈ ভিডিওবোৰ চাই লবা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মই কমেন্ট সেকশনত লিংক দি দিম পৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সামিনেশন হৈ গৈছে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে PDF আকাৰে প্ৰেৰণ কৰিবা মই তোমালোকক হেবোৰ সলভ কৰি দি দিম ইয়াতে সোৱা যিকেটা এমসিকিউ আহিছে এমসিকিউ বোৰ খুবে মানে ই হয় নরমাল হয় এমসিকিউ বোৰ কিছুমান এমসিকিউ আছে দুটা এমসিকিউ আছে অলপ লেংদি হয় তো তোমালোকে চাই যাবা এটো if p proportional to q then and when p is equal to 6 then q is equal to 30 now find the value of q when p is equal to 2 ইয়াতে সোৱা তোমার দিয়া আছে p proportional to q তার মানে তোমার p আৰু q সমানুপাতত আছে এতে তোমার p is equal to 6 যদি হয় তেতিয়া হলে q is equal to কিমান হয় 30 আকৌ যেতিয়া তোমার p is equal to 2 হ'ব তেতিয়া q ৰ ভ্যালুটো কিমান হ'ব হেতু আমাৰ ওলাব লাগে তো সোৱা যেহেতু এটো তোমার সমানুপাতিক হয় গতিকে আমি এটো p1 আৰু এটো q1 বুলি ধৰিলে এটো p2 আৰু এটো আমি q2 বুলি ধৰো তো যদি সমানুপাতত থাকে তেতিয়া হলে তোমার কি হ'ব p1/q1 কি হ'ব p2/q2 রেশিও তোমার সেম থাকিব গতিকে p1 ৰ ভ্যালু আছে 6 আৰু q1 ৰ ভ্যালু আছে 30 ইয়াতে p2 ৰ ভ্যালু আছে তোমাৰ 2 হয়নে p2 ৰ ভ্যালু 2 আছে আমি q2 ৰ ভ্যালু লাভ লাগে তো ইফালে 6 1 jar 6 আৰু 6 5 jar 30 তো ইফালে সোৱা q2 ক্রস মাল্টিপ্লিকেশন কৰিলে q1 * q2 আৰু ইফালে 2 * 5 2 5 jar কিমান হয় 10 হয় অর্থাৎ ইয়াৰ आंसर হ'ব এটো সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোশ্চেনটো সোৱা এটো 2 নম্বৰত এটো ইমানখিনি দিয়া আছে √128 - √32 - √8 এতে সোৱা যেটো তোমাৰ √128 আছে 128 ক আমি কি লিখিব পাৰি এটো 2 * 64 লিখিব পাৰি মাইনাস আৰু √over যেটো 32 আছে এটো আমি লিখিব পাৰি 2 * 16 মাইনাস আৰু ফালে যেটো √8 আছে এইটোক আমি কি লিখিব পাৰি 2 * 4 লিখিব পাৰি ঠিক আছে এতে সোৱা ইফালে √64 মানে কি হয় 8 হয় আৰু ইফালে ৰৈ যাব √2 এটো √2 ৰৈ যাব আৰু ইয়াতে 16 ৰ বৰ্গমূল হৈছে তোমাৰ 4 তো এটা আহিব 4 - √2 আৰু ইফালে আছে তোমাৰ 4 * √2 আছে গতিকে এটোক আমি লিখিব পাৰি 2 √2 হয়নে বুজি পালানে এতে চাই ইয়াতে আছে তোমাৰ 8 মাইনাস এটো হ'ব তোমাৰ 8 √2 ইফালে এটা আহিব 8 √2 মাইনাস ইফালে আছে 4টা ইফালে আছে 2টা তো টোটাল হল 6টা 6 √2 এতে তোমাৰ 8টাৰ পৰা 6টা গলে থাকে 2টা অৰ্থাৎ 2 √2 এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে 3 number question to sir ki goise unit place digit of cube 23 eto sir 23 er jetu unit place hobo eto tomar 3 bar multiply kori dia jehetu cube buli koise to ifale 3 3 jar 9 aro 9 3 jar 27 ter unit place ot kiman ahise 7 ahise gotike eto 7 to correct answer hobo yar bisot tomar 4 number question to sir 4 number question to ki goise Which of the following is a pair of co-prime? তলৰ কোনটো এটা সহমৌলিক হয় এটো সোৱা যেটো 1 নম্বৰ আছে 1 নম্বৰটোত আছে 14 14ক আমি কি লিখিব পাৰি 2 * 7 লিখিব পাৰি আৰু আছে তোমাৰ 35 35ক আমি কি লিখিব পাৰি এটো লিখিব পাৰি তোমাৰ 7 * 5 7 5 35 ইয়াতে সব কমন ফ্যাক্টর আছে 7 আছে গতিকে এটো কো-প্রাইম নহয় এতিয়া এটো সোৱা বি নম্বৰ 18ক আমি কি লিখিব পাৰি এটো 2 * 3 * 3 লিখিব পাৰি 2 9 * 18 হয় আৰু যেটো 25 আছে 25ক আমি কি লিখিব পাৰি
5 into 5 লিখিব পাৰি ইয়াতে চোৱা ইয়াতে আছে 5 আৰু 5 ইফালে 3 আৰু 2 আছে ইয়াতে কিন্তু কমন ফ্যাক্টৰ এটাও নাই কেৱল কি আছে 1 আছে গতিকে এইটো আমাৰ কি হ'ব সহমৌলিক হ'ব তো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা এটো 2.3 বাৰ এটো 2.35 বাৰ আছে তো এনেকুৱা বাৰ থকা যিবোৰ তোমাৰ সংখ্যা আছে সদায় পৰিমেয় হয় এটো তোমাৰ বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত 6 নম্বৰটো চোৱা ডিফাৰেন্স বিটুইন দা হাইয়েষ্ট কম্পোজিট নাম্বাৰ এণ্ড দা লোয়েষ্ট প্ৰাইম নাম্বাৰ এটা চোৱা কম্পোজিট নাম্বাৰ আমাৰ একেবাৰে সৰু কম্পোজিট নাম্বাৰ হৈছে 4 আৰু একেবাৰে সৰু প্ৰাইম নাম্বাৰ হৈছে 2 ইয়াৰ মাজত ডিফাৰেন্স দিছে মানে পাৰ্থক্য কিমান হ'ব তো 4 - 2 কিমান হ'ব 2 হ'ব তো ইয়াৰে সি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 7 নম্বৰ কোৱেশ্চনটো চোৱা which of the following is a polynomial তলৰ কোনটো এটা বহুপদ হয় সো বহুপদ হ'বলৈ হলে আমাৰ যিবোৰ চলক থাকে সেই চলকৰ যিবোৰ ঘাত থাকে অৰ্থাৎ ওপৰত যিবোৰ সংখ্যা থাকিব সেই সংখ্যাবোৰ তোমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব অৰ্থাৎ 0 1 2 এনেকৈ হ'ব লাগিব নিগেটিভ হ'ব নোৱাৰে বা তোমাৰ ইয়াতে দশমিক সংখ্যা হ'ব নোৱাৰে যিবোৰ চলক আছে সেই চলকৰ ওপৰত কিন্তু দেই মানে যিবোৰ ধ্ৰুবক পদ আছে সেইবোৰৰ ওপৰত থাকিব পাৰে কিন্তু চলকৰ ওপৰত থাকিব নোৱাৰে ইয়াতে চোৱা 4√x আছে আমি সকলোৱে জানো √, মানে হৈছে 1/2 যেটো 1/2 টো এটা পূৰ্ণ সংখ্যা নহয় গতিকে এটো আমাৰ কি নহব বহুপদ নহব ইয়াতে তোমাৰ চোৱা ইয়াতে x হাফ মানে কি হৈ আছে এটো √x হৈ আছে গতিকে এটো নহয় ইয়াতে তোমাৰ √, আছে x ৰ ওপৰত এটো নহয় কিন্তু ডি নম্বৰ হ'ব চোৱা কাৰণ এতে x টো বাহিৰত আছে ইফালেও x টো বাহিৰত আছে ইয়াতে নাম্বাৰৰ ওপৰত হে ৰুট আছে গতিকে আমাৰ ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় এৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে the zeros of the polynomial x² - √2x - 12 এটো কি ওলাবলৈ দিছে শূন্য ওলাবলৈ দিছে এটো তুমি যদি ভাঙি দিয়া তেতিয়া হলে তোমাৰ এটো কেনেকৈ ওলাবা এটো চোৱা দ্বিঘাত সূত্ৰ যদি তুমি ইউজ কৰা দ্বিঘাত সূত্ৰটো কি আছে -b এটো প্লাস মাইনাস √, এটো b² - 4ac / 2 তুমি ডাইৰেক্টলি ভ্যালু বহাই দিয়া ইয়াতে b ৰ ভ্যালু আছে √2 তো √2 ইয়াতে মাইনাস আছে ইয়াতে মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হ'ব এটো √2 এটো প্লাস মাইনাস b² ইয়াতে সব b ৰ ভ্যালুটো √2 আছে √2 কি স্কয়ার কৰিলে 2 থাকিব এটো -4 আৰু ইফালে e ৰ ভ্যালু ইয়াতে 1 হৈ আছে আৰু c ৰ ভ্যালু হৈ আছে -12 তো 12 হলে এটো তোমাৰ কি আহি যাব পজিটিভ আহি যাব অৰ্থাৎ এটো থাকিব ডাইৰেক্টলি 12 আৰু ডিভাইডেড বাই ইয়াতে 2a ইয়াতে a ৰ ভ্যালু কি হৈ আছে 1 হৈ আছে তো 2 * a মানে এটো 2 হ'ব এতে সব ওপৰত আছে √2 ইফালে প্লাস মাইনাস এটো আহিব 50 মানে 50 ক আমি কি লিখিব পাৰো এটো পজিটিভ আহিব হা কাৰণ তোমাৰ ইয়াতে মাইনাস আছে যে তো মাইনাসে মাইনাসে প্লাস হ'ব তো এটো 12 * 4 = 48 আৰু হল 2 50 50 ক আমি কি লিখিব পাৰি 50 ক লিখিব পাৰি 2 * 25 হয়নে আৰু ডিভাইডেড বাই 2 এতে চোৱা তোমাৰ 2 * 25 মানে এটো √2 ইফালে আহিব প্লাস মাইনাস এটো √, ইফালে 25 ৰ বৰ্গমূল হৈছে 5 আৰু ইফালে থাকিব √2 গতিকে এটো আমি লিখিব পাৰি 5√2 এটোক আমি কি লিখিব পাৰিম 5√2 লিখিব পাৰিম এটো 5√2 এটো √, আছে আৰু তলত আছে 2 এতে চোৱা √2 এটাবাৰ পজিটিভ আহিব আৰু এবাৰ নেগেটিভ আহিব ঠিক আছে ডিভাইডেড বাই 2 আৰু এবাৰ নেগেটিভ আহিব √2 মাইনাস এটো 5√2 ডিভাইডেড বাই 2 এতিয়া ইফালে চোৱা ইয়াতে আছে তোমাৰ এটা এটা আছে 5টা টোটাল হল 6টা মানে 6√2 ডিভাইডেড বাই 2 আৰু ইফালে তোমাৰ এটাৰ পৰা যদি 5টা যায় তেতিয়া হলে -4টা থাকে ডিভাইডেড বাই 2 এটা 2 3 * 6 হ'ব মানে এটো হ'ব 3√2 আৰু ইফালে আহিব এটো তোমাৰ দুইবাৰ যাব এটো হ'ব তোমাৰ -2√2 3√2 আৰু -2√2 এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা if one of the zeros of cubic polynomial ax³ + bx² + cx + d is 0 then the product of other two zero is ইয়াতে চোৱা তোমাৰ
এইটো কিউবিক পলিনোমিয়েল আমাৰ দিয়া আছে ধৰি লৈছোঁ আমাৰ এই কিউবিক পলিনোমিয়েলৰ যিকেইটা তোমাৰ 0 আছে সেইকেইটা ধৰিছোঁ আলফা বিটা আৰু কি গামা ঠিক আছে আৰু এই যিটো লাষ্টৰ যিটো আছে গামাটো আমি 0 বুলি ধৰিছোঁ কাৰণ এটা দিয়া আছে গামা তো গতিকে আনটো কি হ'ব ইয়াতে চোৱা আমি জানো তোমাৰ দুটা যদি পূৰণফল লোৱা যায় আলফা প্লাছ আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ আলফা ইনটু গামা ইজ ইকুয়াল টু কি হয় সি বাই এ হয় এতিয়া চোৱা এইটো আলফা ইনটু বিটা প্লাছ এটা আমি গামাৰ ভ্যালু 0 ধৰিছোঁ অৰ্থাৎ এইটো আমাৰ দিয়াই আছে গতিকে এইটো 0 হ'ব এইটো 0 হ'ব ইজ ইকুয়াল টু সি বাই এ অৰ্থাৎ ইয়াৰে পৰা তোমাৰ আহিব আলফা ইনটু বিটা ইজ ইকুয়াল টু কি আহিব সি বাই এ আহিব এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত চোৱা 10 নম্বৰ কুৱেশ্যনটোত ষ্টেটমেণ্ট হয় এইটো sum of zeros of the polynomial 2x square plus 3x plus 5 is minus 3/2 এতে তোমার সাম বুলি কৈছে অর্থাৎ যোগ বুলি কৈছে চোৱা দ্বিঘাত সমীকৰণৰ দুটা শূন্য থাকিলে আলফা প্লাস বিটা ইজ ইকুয়াল টু কি হয় মাইনাস বি বাই এ হয় এতে বি ঠাইত কিমান আছে 3 আছে আৰু এটো মাইনাস আহিব অর্থাৎ এটো -3 আৰু এৰ ভ্যালু ইয়াতে কিমান হৈ আছে 2 হৈ আছে অর্থাৎ 3/2 গতিকে আমার এই এক নম্বর স্টেটমেন্টটো তোমার কি হয় কারেক্ট স্টেটমেন্ট হয় দুই নম্বর স্টেটমেন্টটো চোৱা 4x³ plus 5x² plus 3x plus 2 is a quadratic polynomial এতে চোৱা ইয়াতে যেটো তোমাৰ quadratic polynomial হ'বলৈ হলে চলকৰ সৰ্বোচ্চ ঘাত 2 হে হ'ব পাৰিব কিন্তু ইয়াতে তোমাৰ কিউব আছে গতিকে এটো এটা কিউবিক polynomial হয় এটো quadratic polynomial নহয় অৰ্থাৎ স্টেটমেন্ট 2 is incorrect গতিকে স্টেটমেন্ট 1 টো শুদ্ধ হ'ব স্টেটমেন্ট 2 টো ভুল হ'ব কোনটো আছে এটো তোমাৰ ডি নম্বৰ অপচনত আছে স্টেটমেন্ট 1 is correct and statement 2 is wrong ইয়াৰ পিছত চা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত দৰকাৰ হয় এতে চা টু দি পাৱাৰ x plus y is equal to টু দি পাৱাৰ x minus y is equal to এটো আছে √8 এটা আজমল সুপারবোর্ডিত আহিছে কোনবা বছর মই সলভ কৰিছো আজমল সুপারবোর্ডেড কোশ্চেন পেপার তোমালোকেও চাব পাৰা এতে চোৱা যেটো তোমাৰ √8 আছে √8 ক আমি কি লিখিব পাৰি √8 মানে হৈছে 1/2 আৰু তোমাৰ 8 মানে হৈছে 2 কিউব মানে 2 কিউব ইনটু 1/2 হয় তাৰ মানে এটো তোমাৰ কি আহিব 2 আৰু ইফালে আহিব তোমাৰ এটোৰ লগত এটো মাল্টিপ্লাই হৈ যাব অৰ্থাৎ এটো হৈ যাব 3/2 আৰু এই দুইটাৰ লগত এটো তোমাৰ কি হৈ আছে ইকুৱেল হৈ আছে অৰ্থাৎ আমি ইয়াৰ পৰা লিখিব পাৰো টু দি পাৱাৰ x plus y is equal to টু দি পাৱাৰ 3/2 এটা বেস ইকুৱেল আছে গতিকে বেস ক্যান্সেল যাব অৰ্থাৎ ইয়াৰ পৰা পাম আমি x plus y is equal to 3/2 এটো দিয়ে এক নম্বৰ সিমিলারলি তোমাৰ এটোৰ লগতো সেম হ'ব অৰ্থাৎ টু দি পাৱাৰ x minus y is equal to এফালে আহিব টু দি পাৱাৰ 3/2 এর বেস দুইটা সেম আছে অর্থাৎ তোমার ইয়াতে x minus y is equal to কি হ'ব 3/2 হ'ব এটো দিয়ে 2 নম্বৰ এতিয়া তুমি 1 নম্বৰ আৰু 2 নম্বৰটো সলিউশন কৰা 1 আৰু 2 নম্বৰটো যদি আমি সলিউশন কৰো সো 2 এর পৰা 1 মাইনাস কৰি দিও আমি 2 - 1 কৰিলো 2 - 1 কৰিলে তোমাৰ x আৰু x ক্যান্সেল যাব ইফালে তোমাৰ -y ইফালে তোমাৰ এটো মাইনাস হৈ যাব তো -2y থাকিব is equal to ইফালে থাকিব তোমাৰ কি 3/2 minus 3/2 এটা 3/2 ৰ পৰা 3/2 গলে কিমান থাকিব 0 আৰু ইফালে আছে তোমাৰ -2y তো -2y is equal to যদি 0 হয় ইয়াৰ পৰা y ৰ ভ্যালু কিমান আহিব 0 আহিব মানে এটো ইফালে গলে ডিভাইড হ'ব তো y ৰ ভ্যালুটো 0 হ'ব তো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছত চোৱা 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে দা ইকুৱেশ্যন x plus 2y is equal to 0 and 5x plus ky plus 7 is equal to 0 has no solution when এতে সব কোনো ধৰণৰ সমাধান নাই বুলি কৈছে তো সমাধান না থাকিলে কি হয় a1/a2 is equal to b1/b2 but not is equal to c1/c2 হয় এই কন্ডিশনটো স্যাটিসফাইড হলে লেগ দুডাল তোমাৰ সমান্তৰাল হয় আৰু সমান্তৰাল হলে কোনো সমাধান না থাকে এতিয়া তুমি ইয়াতে ভ্যালু কেইটা পুট কৰা ইয়াতে a1 ৰ ভ্যালু আছে 1 ইয়াতে 1 আছে আৰু a2 ৰ ভ্যালু আছে 5 এটা আহিব 5 is equal to b1 ৰ ভ্যালু ইয়াতে আছে 2 আৰু তোমাৰ ইয়াতে b2 ৰ ভ্যালু আছে k ঠিক আছে এটো k আৰু ইফালে তোমাৰ কি আহিব k * 1 মানে k আৰু 2 * 5 মানে 10
অর্থাৎ কে ভ্যালু কিমান পালো 10 পালো এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনটোত কি কৈছে the graph of the equation 2x plus 3y minus 2 is equal to 0 and x minus 2y minus 8 is equal to 0 are lines which are মানে এটোৰ লেখ দুডাল কেনেকুৱা হ'ব তো লেখৰ প্ৰকৃতি নিৰ্ণয় কৰিবলৈ হলে তুমি ৰেশিও লোৱা a1 by a2 ইয়াতে a1 ৰ ভ্যালু আছে 2 আৰু এটোৰ ভ্যালু আছে 1 তো এটো হ'ব 2 by 1 তাৰ পিছত b1 by b2 ৰ ৰেশিও লোৱা b1 ৰ ভ্যালু ইয়াতে আছে তোমাৰ 3 আৰু b2 ৰ ভ্যালু আছে -2 এটা আহিব 3 minus 2 আৰু c1 by c2 ৰ ভ্যালু লোৱা c1 ৰ ভ্যালু আছে -2 ইফালে আছে -8 গতিকে মাইনাস মাইনাস ক্যান্সেল যাব এটো থাকিব 2 by 8 এতে চোৱা এটো 2 by 1 আৰু ইফালে আছে 3 by -2 মিলা নাই অৰ্থাৎ a1 by a2 not is equal to কি হৈ আছে b1 by b2 হৈ আছে আৰু এটো কন্ডিশন হলে লেখ দুটালে তোমাৰ যিকোনো এটা বিন্দুত কি কৰিব ইন্টারসেক্ট কৰিব যিকোনো এটা বিন্দুত ছেদ কৰিব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াতে তুমি মনত ৰাখিবা যদি a1 by a2 not is equal to b1 by b2 হয় তেতিয়া হলে তোমাৰ এটা বিন্দুত এটা পয়েন্টত তোমাৰ কি কৰিব ইন্টারসেক্ট কৰিব যদি a1 by a2 is equal to b1 by b2 not is equal to c1 by c2 হয় তেতিয়া হলে যেটা লেখ পাবা এডাল তোমাৰ কি হ'ব প্যারালাল হ'ব আৰু প্যারালাল হলে নো সলিউশন কোনো ধৰণৰ সলিউশন না থাকে আৰু যদি a1 by a2 is equal to b1 by b2 is equal to c1 by c2 যদি তিনিওটাৰ ৰেশিও যদি ইকুৱেল হয় তেতিয়া হলে এটো কি হ'ব এটাৰ ওপৰত আনটো মিলি যাব লেখ দুডাল কি কৰিব মিলি যাব আৰু মিলি গলে তোমাৰ কি থাকিব অসীম সংখ্যক সমাধান থাকিব ঠিক আছে তোমালোকে তিনিটা কন্ডিশন মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় মই যেতিয়া চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰিছো তেতিয়া এবাৰ বহুতবাৰ আলোচনা কৰা হৈছে আৰু তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ গোটেইকেইটা চেপ্টাৰৰ চেপ্টাৰ ওয়াইজ 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰা হৈছে আৰু তাৰে পৰাই তোমাৰ ইয়াৰে 99% কোৱেশ্চন কমন আহিছে এইবোৰ কোৱেশ্চন মই যে তোমালোকক চেপ্টাৰ ওয়াইজ এমসিকিউ কৰাইছো তাতে এইবোৰ বহুতবাৰ আলোচনা কৰা হৈছে তোমালোকে চাই লবা প্লেলিস্ট বনোৱা আছে আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে কমেন্ট সেকশনত থকা লিংকত গৈ তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা ইয়াৰ পিছত 14 নম্বৰ কোৱেশ্চনটোত কি কৈছে if x is equal to 3 is a solution of the equation 3x square plus k minus 1 into x plus 9 is equal to 0 then k is এটা এটা আমাৰ দ্বিঘাত সমীকৰণ দিয়া আছে আৰু এটোত এটা সমাধান দিয়া আছে আর 3 দিয়া আছে তেতিয়া হলে k এর ভ্যালুটো কি হ'ব এতে চোৱা আমাৰ দিয়া আছে 3x square plus k minus 1 into x plus 9 is equal to 0 ইয়াতে এটা সমাধান দিয়া আছে x is equal to 3 গতিকে যত x আছে তাতে আমি 3 বহাই দিম গতিকে 3 into 3 square plus ইফালে k minus 1 into 3 plus 9 is equal to 0 ইফালে চোৱা 3 square মানে 9 তো 9 3 is 27 plus এটো লগত এটো মাল্টিপ্লাই কৰিলে এটো আহিব 3k minus 3 আৰু ইফালে আহিব plus 9 is equal to 0 তো ইয়াতে আমি কি পাম এটো চোৱা তোমার 27 আৰু ইফালে আছে তোমাৰ ইফালে আছে তোমাৰ কিমান 9 তো 27 আৰু 9 এ এটো আহিব তোমাৰ 6 আৰু ইফালে 3 হয় না আৰু ইফালে আছে তোমাৰ মাইনাস কিমান আছে -3 আছে আৰু ইফালে তোমাৰ কলে এটো থাকিব কিমান 3k অৰ্থাৎ ইফালে আছে তোমাৰ 33 is equal to 3k অৰ্থাৎ ইয়াৰ পৰা তুমি k এর ভ্যালু পাবা কিমান 11 হয়নে ইয়াতে তোমাৰ 11 পালো আমি কি ইয়াতে তোমাৰ এটো 27 আৰু ইফালে আছে 9 তো 36 হল 36 এর পৰা 3 গলে 33 আৰু ইফালে আছিল +3k না তো +3k ইফালে নিলে এটো মাইনাসত আহিব তো এটো মাইনাসত আহিলে তোমাৰ কি এর ভ্যালুটো নেগেটিভ হ'ব তো নেগেটিভ 11 হ'ব এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বি নম্বৰটো কারেক্ট অপশন হয় ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে এফালে তোমার এটো চোৱা the roots of the quadratic equation are 5 and 2 then the equation is ইয়াতে চোৱা
তোমাৰ ইয়াতে যিকেইটা ইকুৱেশ্যন দিয়া আছে সেই গোটেইকেইটা ইকুৱেশ্যনৰ লগত আমাৰ যিটোটা ৰুট দিয়া আছে সেই ৰুটৰ লগত কিন্তু এনচাৰ নিমিলে কিন্তু ইয়াতে যিটো তোমাৰ 5 আৰু যিটো 2 আছে না এইটো পজিটিভ 2 দিয়া আছে এইটো -2 হ'ব ঠিক আছে তো -2 হলেহে তোমাৰ এইটোৰ লগত এনচাৰ মিলে তো ইয়াতে চোৱা -2 হলে তোমাৰ কি আহিব তো ফৰ্মেশন আছিল x² - আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা এটা তুমি ভ্যালু কেটা বহাই দিয়া এটো দ্বিঘাত সমীকৰণৰ ই আছিল ফৰ্মেশন আছিল হয়নে x² এটো x² এ থাকিব মাইনাস আলফা প্লাস বিটা এটা আলফাৰ ভ্যালুটো 5 আৰু প্লাসে মাইনাসে -2 ইনটু x প্লাস আলফা ইনটু বিটা মানে 5 ইনটু -2 এফালে আহিব x² মাইনাস এফালে তোমাৰ 5 ৰ পৰা 2 গলে 3 থাকে 3x আৰু ইফালে তোমাৰ প্লাসে মাইনাসে -5 টু 10 আহিব x² minus 3x minus 10 এটো বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট হ'ব কিন্তু এটো পজিটিভ হলে যদি এটো পজিটিভ হয় তেতিয়া হলে তোমাৰ কি আহিব x² minus এটা আহিব আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা তো ইয়াতে যদি পজিটিভ হয় মানে যদি এটা 5 হয় আৰু এটা 2 হয় তেতিয়া হলে এটা আহিব 5 to 7 আহিব আৰু ইফালে আহিব 10 হয়নে তো তেনেকুৱা অপশন হয় এটাও নাই গতিকে ইয়াতে তোমাৰ যেটো 2 আছে হেতু মাইনাস হ'ব ঠিক আছে মাইনাস হলে তোমাৰ এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত কি কৈছে দা ডিসক্রিমিনেন্ট অফ দা ইকুয়েশন ax² + bx + c এই সমীকৰণটোৰ ভেদ নিৰূপক কি হয় ভেদ নিৰূপক হৈছে b² - 4ac এটোক আমি ভেদ নিৰূপক বুলি কওঁ b² - 4ac তো c নম্বৰ অপশনটো কারেক্ট অপশন হয় এতে চোৱা এই অঙ্কটো কিন্তু বহুতেই ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ অঙ্ক মই তোমালোকক সমান্তর প্ৰগতিৰ ওপৰত তোমাৰ লং কোৱেশ্চনৰ ওপৰত দুটা ভিডিও বনাইছো তাতে এনেকুৱা ধৰণৰ অঙ্ক মই তোমালোকক শিকাইছিলো ফাইন্ড দা ভ্যালু অফ x x ৰ মান নিৰ্ণয় কৰা এটো 1 + 6 + 16 এনেকে x আছে আৰু ইয়াতে আছে তোমাৰ টোটাল সামেশন দি আছে 148 তো প্ৰথমতে এটো প্ৰথম পদ দি আছে চোৱা এর ভ্যালু দিয়া আছে 1 ইয়াতে d এর ভ্যালু কিমান আহিব 6 - 1 6 - 1 হলে কি আহিব 5 আহিব এতিয়া তুমি ইয়াৰ পৰা প্ৰথমতে পদৰ সংখ্যা ওলাই লোৱা পদৰ সংখ্যা n ৰ ভ্যালুটো ওলাই লব লাগিব ফাৰ্স্ট টাইম তো ইয়াতে চোৱা sn = কি আছে n/2 ইফালে হ'ব তোমাৰ 2a + n - 1 * d ইয়াতে sn দিয়া আছে তোমাৰ 148 ইফালে আমি n ৰ ভ্যালু নাজানো তো n/2 ৰৈ গল ইফালে a এর ভ্যালু আছে 1 তো 2 * 1 মানে 2 প্লাস ইফালে আহিব তোমাৰ n - 1 * d d এর ভ্যালু কিমান আছে 5 আছে গতিকে ইয়াতে তুমি 5 বহাই দিয়া ঠিক আছে এটো ইফালে আহিলে মাল্টিপ্লাই হ'ব মাল্টিপ্লাই হলে এটো তোমাৰ কি আহিব 296 আহিব = এফালে থাকিব এটোৰ লগত এটো মাল্টিপ্লাই হৈ যাব মানে এটো আহিব 2n আৰু ইফালে আহিব প্লাস এটোৰ এটো পূৰণ কৰিলে 5n অৰ্থাৎ 5n² মাইনাস ইফালে আহিব 5n হয় এতিয়া চোৱা ইফালে তোমাৰ এটো সিধা কৈ লিখিলে এটো আহিব তোমাৰ 5n² আৰু ইফালে আছে 2 3 আহিব তো -3n এটো 2 ৰ পৰা 5 গলে -3 আৰু এটো ইফালে আনিলে থাকিব তোমাৰ -296 = 0 এতিয়া তুমি এটো মিড টার্ম ফ্যাক্টরাইজেশন কৰা মিড টার্ম ফ্যাক্টরাইজেশন কৰিলে তোমাৰ ইফালে 5n² মাইনাস এটো আহিব তোমাৰ 40n হয়নে আৰু ইফালে প্লাস 37n লিখা ঠিক আছে -296 = 0 এটা আহি যাব এতিয়া তাৰ মানে ইফালে তোমাৰ 40 আৰু 37 মাল্টিপ্লাই কৰিলে তুমি এইটোৰ 5 গুণ পাবা কাৰণ এইটোৰ এইটো তোমাৰ কি হ'ব মাল্টিপ্লাই হ'ব মধ্যপদ বিভাজনটো পদ্ধতিটো জানা তো ইয়াতে তোমাৰ যদি ইয়াৰে পৰা এই দুটাৰ পৰা যদি আমি 5n কমন আনো ইফালে 5n কমন আনো ইফালে তেতিয়া হলে ইয়াতে থাকিব n - 8 আৰু ইফালে প্লাস 30 - 37 যদি আমি কমন আনো ইফালে থাকিব তোমাৰ মাইনাস এটো প্লাস লব লাগিব তেতিয়া হলে ইফালে মাইনাস কিমান থাকিব 8 থাকিব এতিয়া চোৱা ইফালে তোমাৰ n - 8 = 0 or ইফালে আহিব তোমাৰ 5n এটা আহিব 5n + 37 = 0 তো ইফালে তোমাৰ এটো তো হ'ব নোৱাৰে কাৰণ এটো 5n = -37 হ'ব পদৰ সংখ্যা কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে আমাৰ এইখিনি নহয়
তো ইয়াৰে তোমাৰ n ইজ ইকুৱেল টু কিমান আহিব 8 আহিব অৰ্থাৎ ইয়াতে 8টা পদ আছে কেইটা পদ আছে 8টা পদ আছে এইখিনি লিখি ললানে এতিয়া চোৱা তাৰ পিছৰখিনি আমি কি কৰিম এতিয়া আমাৰ ইয়াতে x ৰ ভ্যালুটো লাষ্টৰ পদ আছিল না তো লাষ্টৰ পদ কি আছিল an ইজ ইকুৱেল টু a প্লাস n মাইনাস 1 ইনটু d ইয়াতে লাষ্টৰ পদটো আছে x গতিকে ইয়াতে x লিখা ইজ ইকুৱেল টু a ৰ ভ্যালু আছে 1 গতিকে 1 বহোৱা n ৰ ভ্যালু এইমাত্ৰ পালো 8 তো 8 ৰ পৰা 1 গলে 7 আৰু ইয়াতে d ৰ ভ্যালু কিমান আছে d ৰ ভ্যালু এটো আছে 5 তো 5 বহাই দিয়া এফালে 7 5 গুণ 32 হয় না আৰু 35 আৰু একে কিমান হ'ব 37 অৰ্থাৎ 36 এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছত চোৱা 80 নম্বৰ কোৱেশ্চনটো কি কৈছে দি নেক্সট টার্ম অফ দা ep √7 √24 28 √63 ইজ এটো চোৱা এই সমান্তৰ প্ৰগতিৰ মানে পদটো কি হ'ব মই যেতিয়া তোমালোকক সমান্তৰ প্ৰগতি চেপ্টাৰৰ এমসি কৰাইছিলো এমসিকিউ তেতিয়া কিন্তু এনেকুৱা ধৰণৰ অংক বহুত কেইটা কৰা হৈছে তাতে তোমালোকে চাই লবা ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় এতে চোৱা ইয়াৰে তোমাৰ পিছৰ পদটো লাবলৈ হলে তুমি সাধাৰণ অন্তৰ জানিব লাগিব তো সাধাৰণৰ অন্তৰ তুমি কেনেকৈ ওলাবা এটো দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰা এটো আছে 28 মাইনাস √7 28 ক আমি কি লিখিব পাৰি 4 * 7 আৰু এফালে আছে -7 তো এফালে এটো যদি আমি কৰো এতে চোৱা 4 ৰ বৰ্গমূল হৈছে 2 তো 2 √7 -√7 তো দুটাৰ পৰা যদি এটা √7 যায় তেতিয়াহলে অনলি এটা √7 থাকি যায় অৰ্থাৎ আমি সাধাৰণ অন্তৰ কিমান পাইছো √7 তো সাধাৰণ অন্তৰ এটোৰ লগত যোগ কৰি দিলে তাৰ পিছৰ পদটো আমি পাই যাম অৰ্থাৎ √63 প্লাস √7 √63 ক আমি কেনেকৈ লিখিব পাৰো 7 9 * 63 অৰ্থাৎ 7 * 9 লিখিব পাৰো আৰু ইফালে আছে তোমাৰ প্লাস কিমান আছে প্লাস আছে √7 হয়নে আৰু 7 টো যদি আমি এটো লিখো এটো কিমান আহিব 3 আহিব এটো 9 ৰ বৰ্গমূল হ'ব 3 অৰ্থাৎ 3 √7 প্লাস এটা আহিব √7 অর্থাৎ এর উপর আমি কি পালো ইয়াতে আছে তোমার 3টা √7 ইফালে আছে এটা অর্থাৎ 4টা √7 হল এটা তুমি 4 ক ভিতৰত লৈ আহা 4 ক ভিতৰত লৈ আহিলে হ'ব 16 * 7 আৰু 16 * 7 মানে কিমান হ'ব 112 হ'ব এটো ডি নম্বৰ অপচনটো কারেক্ট হয় বুজি পাইছানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা the second term of an AP is 13 and fifth term of an AP is 25 what is the 17th term এটা সমান্তৰ প্ৰগতিৰ দ্বিতীয় পদ 13 আৰু পঞ্চম পদ 25 তেতিয়াহলে 17তম পদ কিমান হ'ব এতে চা একেবাৰে সিম্পল হয় এতে সেকেন্ড টার্ম দিয়া আছে এটো সেকেন্ড টার্ম দিয়া আছে 13 অর্থাৎ a2 = দিয়া আছে 13 গতিকে ইয়াৰ পৰা আমি কি পাম যদি আমি a2 ফৰ্মুলা ইয়াতে এপ্লাই কৰো an = a plus n minus 1 into d এটো ফর্মুলা এপ্লাই কৰিলে এটা আমি পাম a plus 2 ৰ পৰা 1 গলে 1 থাকে মানে 1 into d মানে d = কিমান হ'ব 13 এটো দি 1 নম্বৰ আগো তোমাৰ 5 নম্বৰ পদ দি আছে এটো দি আছে 25 গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো a plus 5 ৰ পৰা 1 গলে 4 অৰ্থাৎ 4d = 25 এটো দিয়া 2 নম্বৰ এতিয়া তুমি 2 - 1 কৰা therefore 2 - 1 2 মাইনাস যদি 1 কৰা তেতিয়াহলে a আৰু a কি যাব কেনসেল যাব আৰু ইফালে আছে 4টা d 4টা d ৰ পৰা এটা d গলে থাকিব 3টা d = ইফালে 25 ৰ পৰা 13 গলে কিমান থাকিব 12 অৰ্থাৎ d = কিমান পালা 4 হয়নে এটো ফেলে আহিলে হৰণ হ'ব অৰ্থাৎ d ৰ ভ্যালু কিমান হ'ব 4 হ'ব এতিয়া আমাৰ লাগে 17 নম্বৰ পদটো তো 17 নম্বৰ পদ ওলাই লোৱা ইয়াৰ পৰা a17 = a plus এফালে কিমান আহিব 16d 17 ৰ পৰা 1 গলে 16 হ'ব তো a ৰ ভ্যালু আমাৰ কিমান আছিল a ৰ ভ্যালুটো ওলোৱা নাছিল না তো d ৰ ভ্যালু আমি 4 পাইছিল না হয় d ৰ ভ্যালু 4 পাইছিল ইয়াৰ পৰা a ৰ ভ্যালুটো লাই লোৱা a ৰ ভ্যালুটো লাবলৈ হলে আগত যেটো পাইছিল তো a plus d = 13 আছিল গতিকে ইফালে তোমাৰ a plus এটো d ৰ ভ্যালু 4 আছে তো 4 = 13 অৰ্থাৎ a ৰ ভ্যালু কিমান আহিব 9 আহিব হয়নে এটো a ৰ ভ্যালু 9 হ'ব গতিকে ইয়াতে 9 বহোৱা প্লাস 16 into d d ৰ ভ্যালু আমি কিমান পাইছো আর d ৰ ভ্যালু 4 পালো d ৰ ভ্যালু 4 গতিকে এটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 9 প্লাস ইফালে 6 4 * 24 ৰ 4 হাতত গল 2 6 * 1 = 6
সরি 4 গুণ 4 4 দিয়ে 6 64 প্লাস 9 64 প্লাস 9 হলে এটা 73 হবে এটা বি নম্বর অপশনটো কারেক্ট অপশন হয় 20 নাম্বার কোশ্চেনটো চোৱা 20 নাম্বার কোশ্চেনত কি কৈছে the perimeter of triangle with the vertices 0 4 0 0 and 3 0 is 0 4 0 0 আৰু 3 0 শীৰ্ষ বিন্দু থকা ত্ৰিভুজটোৰ পৰিসীমা সো এনেকুৱা ধৰণৰ যদি তোমালোকক পৰিসীমাৰ লগত ৰিলেটেড কোনো দিয়ে আৰু যদি তোমাৰ বিন্দুবোৰ দিয়া থাকে তেতিয়া হলে তোমালোকে ইয়াতে চিত্ৰ আঁকিবা চিত্ৰ আঁকিলে চাবা বহুত ইজি হয় তোমাৰ একেবাৰে কম ক্যালকুলেশনতে হৈ যাব এতে সব প্ৰথম যেটো বিন্দু দিছে 0 4 x ৰ ভ্যালু 0 y ৰ ভ্যালু 4 গতিকে পয়েন্টটো ইয়াতে আহিব এটো হ'ব 0 4 এটো বিন্দুটোৰ নাম দিয়া a আৰু 0 0 আছে গতিকে এটো ইয়াতেই হ'ব 0 0 আৰু ইফালে আছে তোমাৰ 3 0 মানে x ৰ ভ্যালু 3 আৰু y ৰ ভ্যালু 0 পয়েন্টটো ইয়াতে আহিব এতিয়া তুমি এটো জোড়া লগাই দিয়া ঠিক আছে এটো পয়েন্টৰ নাম দিয়া b এতে সো ইয়াৰ পৰা এইখিনিৰ দৈৰ্ঘ্য কিমান হৈ গল 4 আৰু ইয়াৰ পৰা এইখিনিৰ দৈৰ্ঘ্য কিমান হৈ গল 3 এতিয়া তুমি এটো ওলাব লাগে এটো ওলাই লোৱা পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰা কাৰণ এটো 90 ডিগ্ৰী হয় তো পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিলে ab ৰ দৈৰ্ঘ্য কিমান আহিব ab এটো লম্বৰ বৰ্গ প্লাস ভূমিৰ বৰ্গ মানে এটো আহিব 4 স্কয়াৰ প্লাস 3 স্কয়াৰ 4 স্কয়াৰ মানে 16 আৰু 3 স্কয়াৰ মানে 9 আৰু এটো তোমাৰ প্লাস কৰিলে আহিব কিমান 25 আৰু 25 ৰ বৰ্গমূল হৈছে 5 এটো আমি কিমান পালো 5 পালো এতিয়া আমাৰ ওলাবলৈ দিছে কি সব পৰিসীমা ত্ৰিভুজৰ পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফল এতে 5 4 9 আৰু 9 3 কিমান হ'ব 12 9 3 12 এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে একেবাৰে সিম্পল হয় সা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে ইয়াতে the midpoint of segment AB is 04 if the coordinates of B are -2 and 3 then the coordinate of A are AB ৰেখাখণ্ডৰ মধ্যবিন্দু P04 যদি B বিন্দুৰ স্থানাঙ্ক -2 3 তেন্তে A ৰ স্থানাঙ্ক কি হ'ব তাৰ মানে এতে তোমাৰ চা মই এটা আঁকি দিছো ধৰিলা এনেকুৱা তোমাৰ এটা লাইন আছে এটো হৈছে তোমাৰ A আৰু B লাইন এতে এটা মাজত পয়েন্ট আছে P আৰু হেতুৰ স্থানাঙ্ক হৈছে 04 আৰু A ৰ স্থানাঙ্কটো ওলাব লাগে এটো ধৰিছো আমি x আৰু y আৰু b ৰ স্থানাঙ্ক দিয়া আছে সব b ৰ স্থানাঙ্ক কিমান দিয়া আছে এটো -2 আৰু কি দিয়া আছে 3 দিয়া আছে তো এইখিনি ৰেশিও 1 হয় এইখিনি ৰেশিও 1 হয় যেহেতু মধ্যবিন্দুৰ কথা কৈছে তো মধ্যবিন্দুৰ ৰেশিও তোমাৰ হতাই কি হয় x1 + x2 ডিভাইডেড বাই 2 আৰু ইফালে আহিব y1 + y2 ডিভাইডেড বাই 2 আৰু এটো মধ্যবিন্দুৰ সমান হ'ব আৰু ইফালে আমাৰ মধ্যবিন্দু দিয়া আছে 04 ঠিক আছে তাৰ মানে তোমাৰ 0 টো এটোৰ লগত সমান এটো x ৰ কোঅৰ্ডিনেট এটো x ৰ কোঅৰ্ডিনেট আৰু 4 টো হ'ব এটোৰ সমান কাৰণ এই দুটা y কোঅৰ্ডিনেট হয় এতিয়া x1 + x2 এটো x1 আৰু x2 এটো x2 ৰ ভ্যালু আছে কিমান তোমাৰ -2 আছে গতিকে এটো তোমাৰ কি আহিব এটো আহিব তোমাৰ x + -2 ডিভাইডেড বাই 2 কি হ'ব 0 এটোৰ লগত ইকুৱেল হ'ব যেহেতু আৰু ইফালে তোমাৰ কিমান আহিব সো y ৰ ভ্যালু তো এটো y আছে প্লাস y2 ৰ ভ্যালু আছে কিমান 3 গতিকে 3 ডিভাইডেড বাই 2 আৰু এটো কিমান হ'ব এটো দিয়া আছে কিমান 4 দিয়া আছে গতিকে এটো 4 ৰ লগত ইকুৱেল হ'ব তেতিয়া তুমি ইয়াৰ পৰা ওলাই ল এতে চা এটো তোমাৰ 1 আছে ক্ৰস মাল্টিপ্লিকেশন কৰা তো এটো আহিব y + 3 এবাৰ আহিব 2 4 * 8 এটো 8 তো ইয়াৰ পৰা y এটো 8 ৰ পৰা এটো ইফালে গলে মাইনাস হ'ব গতিকে 8 ৰ পৰা 3 গলে কিমান হ'ব 5 হ'ব এটো y ৰ ভ্যালু 5 থকা কোনটো আছে চোৱা এটাই আছে চোৱা y ৰ ভ্যালু 5 থকা এটো এটা পয়েন্টে আছে হেতু a আৰু তুমি ইয়াৰ পৰা ওলাই লোৱা এটো x ৰ ভ্যালু কি হ'ব ইয়াতে তুমি ক্ৰস মাল্টিপ্লিকেশন কৰিলে ইয়াতে 1 আছে গতিকে এটো আহিব x - 2 আৰু ইফালে তোমাৰ 2 * 0 মানে 0 অৰ্থাৎ ইয়াতে x কি পালা 2 পালা তাৰ মানে x ৰ ভ্যালু 2 y ৰ ভ্যালু হ'ব 5 এটো a নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোশ্চেনটো চা ইয়াতে তোমাৰ the height of an equilateral triangle having its side 12 cm is 12 cm বাহুৰ দৈৰ্ঘ্যৰ এটা সমবাহু ত্ৰিভুজৰ উচ্চতা এনেকুৱা ধৰণৰ অংক কিন্তু তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় সো সমবাহু ত্ৰিভুজৰ যেটো বাহুৰ দৈৰ্ঘ্য হেতু ওলাবলৈ হলে তুমি কি কৰিব লাগিব এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব √3a/2 এটো হৈছে ফৰ্মুলা
√3a/2 এইটো ফৰ্মুলা হয় উচ্চতাৰ। এই ফৰ্মুলাটো তুমি মনত ৰাখিব লাগিব। ইয়াতে √3a মানে হৈছে বাহুৰ দৈৰ্ঘ্য, ইয়াতে বাহুৰ দৈৰ্ঘ্য দিয়া আছে কিমান 12 আৰু ডিভাইডেড বাই ইফালে 2 আছে, গতিকে এইটো 2 6 × 12 অৰ্থাৎ এইটো হ'ব তোমাৰ 6√3। ঠিক আছে, 6√3 এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? ইয়াৰ পিছত 23 নম্বৰ কুৱেশ্যনটো চোৱা। The ratio of sides of two similar triangle as 4:9. The ratio of area of two triangles are. দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত এইটো দিয়া আছে 4:9। ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কি হ'ব? চোৱা, তোমালোকৰ ত্ৰিভুজ ধৰি লোৱা, ত্ৰিভুজ দুটা, এটা আছে তোমাৰ ABC আৰু এটা আছে তোমাৰ PQR। ঠিক আছে, PQR এইটো ত্ৰিভুজ দুটা আমি ধৰি লৈছোঁ আৰু দুয়োটাৰ এৰিয়া দিয়া আছে, নহয় এইটো ছাইড দিয়া আছে। ঠিক আছে, যিকোনো দুটা ছাইড লোৱা, ধৰি লোৱা AB আৰু ইফালে ধৰা PQ, এইটো দিয়া আছে তোমাৰ 4:9 দিয়া আছে। তেতিয়াহ'লে এৰিয়া কিমান হ'ব? এৰিয়াৰ অনুপাত কি হ'ব? চোৱা, এইটো এৰিয়া অফ ট্ৰাইংগল ABC আৰু ওলাবলৈ দিছে এৰিয়া অফ ট্ৰাইংগল PQR। এইটো আমি ধৰি লৈছোঁ দেই। ইজুগলটো তোমাৰ কি হয়? এই বাহুবোৰৰ বৰ্গৰ সমান হয়। ঠিক আছে, বাহুবোৰৰ বৰ্গৰ কি হয়? সমান হয়। এইটো তোমালোকে যদি কিবা পঢ়িছা গম পাইছা, মনত ৰাখিবা। মানে দুটা ত্ৰিভুজ যদি সদৃশ হয়, সিহঁতৰ বাহুৰ অনুপাতবোৰৰ বৰ্গৰ অনুপাত এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতৰ সমান হয়। অৰ্থাৎ এইটো কি আহিব? 4/9 হোল স্কুৱেৰ আৰু 4 স্কুৱেৰ মানে 16, 9 স্কুৱেৰ মানে 81, অৰ্থাৎ 16:81 আহিব। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? ইয়াৰ পিছত চোৱা, এইটো 24 নম্বৰ। ইফ ট্ৰাইংগল ABC is similar to triangle PQR, if C is equal to 60 degree and B is equal to 75 degree, then R is equal to what? ইয়াতে চোৱা, তুমি এইটো যদি একেবাৰে মুখে মুখে কেলকুলেশ্যন কৰিব পাৰা। ইয়াতে ট্ৰাইংগল ABC এইটো চিমিলাৰ টু কি দিয়া আছে? ট্ৰাইংগল PQR দিয়া আছে। গতিকে যদি চিমিলাৰ হয় তেতিয়াহ'লে অনুৰূপ কোণবোৰ ছেম হ'ব। অৰ্থাৎ তোমাৰ এংগুল A টো P ৰ লগত সমান হ'ব। এংগুল A is equal to কি হ'ব? এংগুল P। এংগুল B টো কাৰ লগত সমান হ'ব? Q ৰ লগত সমান হ'ব। এংগুল B is equal to এংগুল কি হ'ব? Q। আৰু এংগুল C টো কাৰ লগত সমান হ'ব? R ৰ লগত। এংগুল C, এইটো এংগুল C is equal to, এইটো হ'ব তোমাৰ এংগুল C is equal to এংগুল R। এতিয়া চোৱা, এংগুল C ৰ ভেলু 60 ডিগ্ৰী দিয়া আছে, গতিকে R ৰ ভেলু কি হ'ব? 60 ডিগ্ৰীয়ে হ'ব। অৰ্থাৎ এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 25 নম্বৰটো চোৱা, কি কৈছে? ইফ tan θ is equal to √3, এইটো চোৱা, tan θ is equal to √3। এতিয়া তোমাৰ tan θ √3 ৰ ভেলু কেতিয়া আহে? যেতিয়া তোমাৰ 60 ডিগ্ৰী হয়, হয়নে? তো ইয়াতে তোমাৰ tan 60 ডিগ্ৰীৰ ভেলু তুমি কিমান পালা? √3 পালা। ঠিক আছে, মানে ইয়াতে থিতাটো কিমান আছে? 60 ডিগ্ৰী আছে। থিতা 60 ডিগ্ৰী, গতিকে sec θ কিমান হ'ব? sec θ অৰ্থাৎ sec 60 ডিগ্ৰী। sec 60 ডিগ্ৰীৰ ভেলু কিমান হয়? এইটো 2 হয়। sec 60 ডিগ্ৰীৰ ভেলু 2, অৰ্থাৎ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তোমালোকৰ যিটো চাৰ্ট আছে সেই চাৰ্টটো তোমালোকে চাই ল'বা, বহুতে মানে দৰকাৰী হয় এনেকুৱা ধৰণৰ অংক, তাতে কিন্তু আহিব তোমালোকৰ ফাইনেল এক্সামতো। 26 নম্বৰ কুৱেশ্যন চোৱা, sin স্কুৱাৰ থিতা, এইটো দিয়া আছে তোমাৰ sin স্কুৱাৰ থিতা প্লাছ এইটো দিয়া আছে তোমাৰ sin টু দি পাৱাৰ 4 থিতা ইজ ইকুৱেল টু কিমান দিয়া আছে? 1 দিয়া আছে। ইয়াৰ পৰা ওলাব লাগে cos থিতা, এইটো দিয়া আছে তোমাৰ cos থিতা প্লাছ এইটো cos স্কুৱাৰ থিতা, এইটোৰ ভেলু তোমাৰ কিমান হ'ব? ইয়াৰ পৰা লক্ষ্য কৰা, তোমাৰ ইয়াতে দিয়া আছে তোমাৰ এইটো sin স্কুৱাৰ থিতা প্লাছ এইটো sin টু দি পাৱাৰ 4 থিতা আছে, গতিকে এইটো আমি সিফালে লৈ যাওঁ। ঠিক আছে, তো সিফালে লৈ গ'লে তোমাৰ এইটো কি আহিব? এইটো আহিব 1 মাইনাছ এইটো আহিব sin স্কুৱাৰ থিতা। ঠিক আছে, sin স্কুৱাৰ থিতা মানে sin টু দি পাৱাৰ 4 আহিব 4 থিতা। তো ইয়াতে চোৱা 1 মাইনাছ এইটো আমি কি লিখিব পাৰি? এইটো লিখিব পাৰি sin স্কুৱাৰ টু হোল স্কুৱাৰ, হয়নে? তাৰমানে এইটো 1 মাইনাছ sin স্কুৱাৰ মানে কি? cos স্কুৱাৰ থিতা, অৰ্থাৎ এইটো আহিব cos স্কুৱাৰ থিতা। cos স্কুৱাৰ থিতা আহিব, মানে 1 মাইনাছ sin থিতা cos থিতা হয়। 1 মাইনাছ sin থিতা ইজ ইকুৱেল টু cos থিতা। তো এইটো যদি স্কুৱাৰ আহে এইটোতো স্কুৱাৰ আহিব, অৰ্থাৎ cos স্কুৱাৰ থিতা হ'ব। ঠিক আছে, তাৰমানে sin স্কুৱাৰ থিতা ইজ ইকুৱেল টু আমি কি পালোঁ? cos স্কুৱাৰ থিতা পালোঁ। অৰ্থাৎ ইয়াৰ পৰা তুমি কি পাবা? sin থিতা ইজ ইকুৱেল টু কি হ'ব? cos থিতা হ'ব, হয়নে? স্কুৱাৰ কেঞ্চেল কৰিলে। এতিয়া তুমি ইয়াতে যদি ভেলুটো বহাই দিয়া, ইয়াতে cos থিতা
এটা আছে তোমাৰ cos থিটা প্লাস cos স্কয়ার থিটা এটো cos থিটা মানে কি পাইছা sin থিটা আৰু তোমাৰ sin cos স্কয়ার থিটা মানে কি পাইছা তুমি sin স্কয়ার থিটা আৰু এটোৰ ভ্যালু তোমাৰ দিয়াই আছে সো cos স্কয়ার থিটা sin স্কয়ার থিটা অৰ্থাৎ sin স্কয়ার থিটা আৰু sin টু দি পাৱাৰ 4 থিটা এটো তোমাৰ কিমান দি আছে ভ্যালু 1 দি আছে অৰ্থাৎ এটোৰ ভ্যালু কি আহিব 1 আহিব কোন গল এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে একবাৰ সিম্পল হয় তোমাৰ কিন্তু এটো কিন্তু উল্টাকৈ কোৱেশ্চন আহে এই কোৱেশ্চনটো তোমালোকে চাই লবা ঠিক আছে এটো চোৱা এটো তোমাৰ 20 if cos থিটা ইয়াতে দিয়া আছে তোমাৰ cos থিটা = 4/5 দি আছে আৰু tan থিটাৰ ভ্যালুটো তুমি ওলাব লাগে মই তোমালোকক এটা ট্ৰিক শিকাই দিও সিম্পলি তোমালোকে এই কথাটো মনত ৰাখিবলৈ চেষ্টা কৰিবাচোন এটো sin cos এটো সেকটা cot মই এনেকে মনত ৰাখিছো sin cosec cos এটো সেকটা cot এটো তোমাৰ এটা বাদ দি লিখা log এটো লিখা ভক আৰু এটো লিখা log এটো log ভক log হৈ গল মানে এটো হল তোমাৰ লম্ব বাই কৰ্ণ এটো হল ভূমি বাই কৰ্ণ আৰু এটো হৈছে লম্ব বাই ভূমি এতে তোমাৰ চোৱা আৰু এই বাকি জিকেটা আছে নেকেটো লোটাই দিবা মানে এটো হ'ব কল এটো হ'ব তোমাৰ কি কব আৰু এটো হ'ব কি তোমাৰ ভল তুমি এনেকে মনত ৰাখিবা কিন্তু বহুত ইম্পৰ্টেন্ট হয় তো ইয়াতে চোৱা তোমাৰ এটো দিয়া আছে cos মানে কি আছে তোমাৰ ভূমি বাই কৰ্ণ মানে এটো হৈছে তোমাৰ ভূমি আৰু এটো হৈছে কৰ্ণ ঠিক আছে এতে কিন্তু লম্ব দিয়া নাই তো লম্ব ওলাই লোৱা তো লম্ব কি আহিব তো লম্বৰ স্কয়ার = ভূমিৰ স্কয়ার মাইনাস কি হয় কৰ্ণৰ স্কয়ার মাইনাস ভূমি স্কয়ার অৰ্থাৎ 5 স্কয়ার মাইনাস 4 স্কয়ার এতে 5 মানে 25 মাইনাস 16 মানে 16 এর পৰা 25 এর পৰা 16 গলে 9 থাকে আৰু 9 মানে তোমাৰ কি হ'ব 3 হ'ব লম্বটো কি হ'ব লম্বৰ ভ্যালু আমি পালো 3 এতে ওলাবলৈ দিছে tan থিটা এটো চা tan থিটা ইফালে তোমাৰ কি আছে tan থিটা আছে তোমাৰ লম্ব বাই ভূমি এটো লম্ব বাই ভূমি এতে লম্বৰ ভ্যালু আছে তোমাৰ কিমান 3 আৰু এতে ভূমিৰ ভ্যালু আছে কিমান 4 অৰ্থাৎ এটো 3/4 হ'ব आंसर এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় সো কিমান ইজি হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 4 sec square 87 ডিগ্ৰী minus 4 tan square 87 ডিগ্ৰী = what ইয়াৰ পৰা 4 কমন লোৱা ইয়াতে থাকিব তোমাৰ sec square 87 minus ইয়াতে থাকিব তোমাৰ tan square 87 থাকিব হয়নে এতি ভালৰ পৰা 4 কমন আহিলে তে sec square যেটো আছে সেটো আমি কি লিখিব পাৰি 1 + tan square 87 কাৰণ কি কাৰণ তোমাৰ 1 + tan square থিটা = sec square থিটা এটো ফর্মুলা হয় তোমালোকে মনত ৰাখিবা মাইনাস এফালে আছে তোমাৰ tan square 87 গতিকে এটো পজিটিভ আৰু এটো নেগেটিভ আৰু এটো পজিটিভ ক্যান্সেল যাব এফালে 4 * কি থাকিব 1 থাকিব 4 * 1 মানে 4 এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা 29 নম্বৰ এটো if cos theta = 40 degree plus x then sin 30 then x = what এটো তুমি দুটা নিয়মেৰে কৰিব পাৰা ঠিক আছে দুটা নিয়মত কৰিব পাৰিবা এটো চোৱা ইফালে দিয়া আছে তোমাৰ cos 40 degree plus x ইয়াতে তোমাৰ দিয়া আছে কিমান এটো sin 30 ডিগ্ৰী ঠিক আছে এতে চোৱা তোমাৰ cos ইফালে 40 ডিগ্ৰী plus x sin 30 ডিগ্ৰীৰ ভ্যালু কিমান 1/2 ঠিক আছে এতিয়া তোমাৰ cos 40 ডিগ্ৰী plus x এতিয়া তোমাৰ cos কোনটোৰ ভ্যালু হাফ হয় cos 60 ডিগ্ৰীৰ ভ্যালু হাফ হয় কিন্তু cos তো cos আৰু cos তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে থাকিব 40 + x = 60 অৰ্থাৎ ইয়াৰ পৰা x এটো আহিব 60 এটো ইফালে নিলে মাইনাস হ'ব 60 - 40 অৰ্থাৎ 20 ডিগ্ৰী এটো তোমাৰ ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় তুমি এটো আৰু এটা মেথডত কৰিব পাৰা মই সেইখিনিও কৰি দি আছো চোৱা তোমাৰ ইয়াতে দিয়া আছে cos ইফালে দিয়া আছে তোমাৰ 40 + x ইফালে দিয়া আছে তোমাৰ sin 30 হয়নে sin 30 ডিগ্ৰী গতিকে ইফালে তুমি লিখা cos ইফালে লিখা তুমি 40 + x আৰু যেটো sin আছে হেতু তুমি cos ৰ ফৰ্মত লিখা তো cos কি হ'ব তোমাৰ এটো 90 - 30 90 মাইনাস কি হ'ব 30 হৈ যাব এতিয়া তোমাৰ ইফালে cos আৰু cos তোমাৰ কি যাব ক্যান্সেল যাব
তো ইফালে থাকিব 40 + 6 = ইফালে তোমাৰ 90 পৰা 30 গলে কিমান থাকে 60 গতিকে ইয়াৰ পৰা x = 60 - 40 তো এটো থাকিব 20 এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় দুটা নিয়মে কৈ দিলো তোমাৰ যেটো ভাল লাগে হেতুৰে কৰিবা ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে which of the following pairs of lines in a circle cannot be parallel কোনটো সমান্তৰাল হ'ব নোৱাৰে এটা টু কৰ্ড এটো চা দুটা কৰ্ড আমি যদি এনেকে আঁকো তেতিয়াহলে চা এই দুটা এটা লগত আনটো প্যারালাল হৈ গল এটো হ'ব পাৰে তাৰ পিছত এই কৰ্ড এনি টেনজেন্ট এটো চা এটো আমি এটা স্পৰ্শক টানিলো আৰু এটো এটা আমি z টানিলো গতিকে এটো আৰু এটো তোমাৰ সমান্তৰাল হ'ব পাৰে টু টেনজেন্ট দুটা স্পৰ্শক তো সমান্তৰাল হ'ব পাৰে হয় নাই এটো আৰু এটো সরি দুটা তোমার কি হ'ব পাৰে এটোৰ লগত এটো সমান্তৰাল হ'ব পাৰে দুটা প্যারালাল হ'ব পাৰে কিন্তু এতে সটু ডায়ামিটাৰ তো এটো সা এটো এটা ডায়ামিটাৰ হয় তো এইটো যদি টানো আমি ইয়াতে মাঝে টানো এটো তো ডায়ামিটাৰ নহয় না এটো কৰ্ড হৈ যাব এটো ডায়ামিটাৰ নহব কৰ্ড হৈ যাব অৰ্থাৎ জ্যা হৈ যাব এটো গতিকে জ্যা এটো ব্যাসাৰ্ধৰ লগত সমান্তৰাল হ'ব পাৰে কিন্তু ব্যাসাৰ্ধ আৰু ব্যাসাৰ্ধ এনেকে যদি আমি টানো ব্যাস হ'ব এটো ব্যাস আৰু ব্যাস হতে পারপেন্ডিকুলার হয় লম্ব হয় কেতিয়াও সমান্তৰাল নহয় গতিকে ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা এতে দি নাম্বাৰ অফ টেনজেন্ট এট এনি পয়েন্ট অফ সার্কেল এটা বৃত্তৰ যিকোনো বিন্দুত টানিব পৰা যিকোনো এটা বিন্দুৰ কথা কৈছে গতিকে আমি এটা স্পৰ্শকে টানিব পাৰিম গতিকে এটো তোমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত 32 নম্বৰ কোৱেশ্চনটো চোৱা টু সার্কেল অফ ৰেডিয়াই 3 cm and 8 cm touches each other externally the distance between the center is 3 cm আৰু 8 cm ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্ত পৰস্পৰক বহিৰ ভাবে কি কৰিছে স্পৰ্শ কৰিছে তেন্তে হিহতৰ মাজৰ দূৰত্ব কিমান হ'ব সা মই তোমালোকক এতে চিত্ৰ আঁকি দেখুৱাই দি আছো এটো অলপমান ওপৰত ইয়াতে আঁকো চিত্ৰটো এফালে চোৱা তোমার এটা আছে 8 cm অলপ ডাঙৰ আৰু এটা আছে 3 cm তো ইয়াৰে ৰেডিয়াস দি আছে 8 cm আৰু এটো ৰেডিয়াস দি আছে তোমাৰ 3 cm এতিয়া খুদিছে ইহতৰ সেন্টাৰৰ মাজৰ ডিসটেন্স কিমান তো এটো সেন্টাৰ আৰু এটো সেন্টাৰ তো এইখিনি দূৰত্ব আমাৰ খুদিছে তো এইখিনি দূৰত্ব তোমাৰ কি হ'ব 8 + 3 হ'ব তো 8 3 কিমান হ'ব 11 গতিকে এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় একেবাৰে সিম্পল হয় ইয়াৰে পিছৰটো চোৱা 33 নম্বৰ কোৱেশ্চন চা তোমালোকৰ কিতাপত যেটো তোমাৰ বৃত্ত চেপ্টাৰ আছে এটো যেটো তোমাৰ সেকেন্ড যেটো উপপাদ্য আছে সরি উদাহৰণ আছে প্ৰমাণ কৰা যে এটো তোমাৰ 2 PTQ এনেকৈ এটা যে উপপাদ্য আছে সেই উপপাদ্যটো যদি মনত আছে এটোৰ এনসার তুমি চকুৰ প্ৰচাৰতে কৰিব পাৰিবা কেনেকৈ কৰিব পাৰিবা ইয়াতে চোৱা প্ৰশ্নটো কি কৈছে ইন দা গিভেন ফিগাৰ PA and PB এটো PA আৰু PB দুটা তোমাৰ স্পৰ্শক দিয়া আছে আৰু সেন্টাৰ APB এটো দি আছে তোমাৰ 60 ডিগ্ৰী তেতিয়া হলে OAB কিমান হ'ব OAB কিমান হ'ব চোৱা ইয়াতে তোমাৰ যেটো এংগল ফৰ্মেশন হয় সেইটো এংগলৰ যেটো ভ্যালু এটোৰ দুই গুণ হয় অৰ্থাৎ তোমাৰ এটোৰ ভ্যালু তোমাৰ এটোৰ কি হ'ব আধা হ'ব অৰ্থাৎ হাফ অফ কি হ'ব 60 ডিগ্ৰী হ'ব হাফ অফ 60 ডিগ্ৰী মানে 30 ডিগ্ৰী এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় একেবাৰে সিম্পল হয় তোমালোকে সেই উপপাদ্যটো মনত ৰাখিবা বা উদাহৰণটো মনত ৰাখিবা ইয়াৰ পিছত 34 নম্বৰ চোৱা the area of a circle is 38.5 cm the circumference of the circle is এতে চোৱা এটা বৃত্তৰ কালি দিয়া আছে ইমান তো বৃত্তৰ কালি আমি সকলে জানো তোমালোকে মোৰ লগে লগে লিখি যাবাচোন নহলে মই স্কিপ কৰিবলগীয়া হয় বৃত্তৰ কালিৰ ফৰ্মুলা আছিল পাই r² এটো দিয়া আছে 38.5 এটো 38.5 গতিকে ইয়াৰ পৰা তোমাৰ পাই এটো ইয়াৰ পৰা r যদি ৰাখি দিয়া এফালে গলে তোমাৰ কিমান আহিব 38.5 ডিভাইডেড বাই পাইৰ ভ্যালু আছে 22/7 ঠিক আছে এফালে তোমাৰ এটো স্কয়ার আছে গতিকে এফালে তোমাৰ কিমান আহিব এটো 38.5 এটো যদি আমি এটো হৰণ হৈ আছে হৰণটো মাল্টিপ্লিকেশনৰ আকাৰত লিখিলে উলটি যাব অৰ্থাৎ 7/22 হ'ব এটো কৰিলে তোমাৰ কিমান আহিব এটো কৰিলে তোমাৰ আহিব 12 হয়নে এটা আহিব 12.25 আহিব 12.25 এটো হৈছে r² ৰ ভ্যালু গতিকে r = √এটো 1225 মানে 12.25 আৰু 12.25 ৰ বৰ্গমূল কিমান হয় এটো হ'ব তোমাৰ 3.5 হয়নে 3.5
গতিকে এইটো আমি পালোঁ ব্যাসাৰ্ধ আমি পালোঁ 3.5 আমাক ওলাবলৈ দিছে পৰিসীমা এইটো সব পৰিধি তো বৃত্তৰ পৰিধি কি আছিল 2πr গতিকে 2 × 22/7 ইনটু আমি ইয়াতে আৰৰ ভ্যালু কিমান পালোঁ 3.5 বহাই দিয়া এতিয়া 3 ৰে এটো 3.5 ক যাব এটো 0.5 টাইম যাব আৰু ইফালে 22 × 2 মানে 44 ৰ হাফ হৈছে 22 এটো ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় বুজি পালানে এতে সব মই ডাইৰেক্টলি কৰিছো মানে 0.5 মানে কি হয় 1/2 হয় এই কাৰণে এটো 2 আৰু 22 মাল্টিপ্লাই কৰিলে 44 হয় আৰু 44 হাফ মানে এটো ডাইৰেক্টলি 22 বুজি পাইছানে ইয়াৰ পিছত 35 number question the area of a circle is same as the area of a square so area of circular area হৈছে তোমাৰ pi r square is equal to আৰু এটো দিছে তোমাৰ area of square ধৰা area square তো তোমাৰ কি হয় বাহু স্কয়ার হয় গতিকে ইয়াৰ পৰা a is equal to আমি কি পাম যদি ইফালে √ টো লৈ আহো তেতিয়া হলে এটো হ'ব তোমাৰ √ pi r square গতিকে স্কয়ার আৰু √ কেনসেল যাব ইয়াতে থাকিব only r আৰু এটো পাইৰ ওপৰত কি হৈ যাব √ আহি যাব অৰ্থাৎ পাই √2 পালো এৰ ভ্যালু অৰ্থাৎ বাহুৰ ভ্যালু এতিয়া কৈছে ইহতৰ পৰিসীমাৰ অনুপাত দুটাৰ পৰিসীমাৰ অনুপাত কি হ'ব চা এতে কৈছে এটা বৃত্তৰ পৰিসীমা কি আছিল 2πr ডিভাইডেড বাই আৰু কৈছে তোমাৰ বৰ্গৰ যেটো তোমাৰ কালি বৰ্গৰ পৰিসীমা কি হয় 4a বৰ্গৰ পৰিসীমা হৈছে 4a ঠিক আছে তো ইফালে আছে তোমাৰ 2πr ডিভাইডেড বাই এটো 4 ইনটু a এর ভ্যালু আমি কিমান পাইছিলো এর ভ্যালু পাইছো তোমাৰ √pi ইনটু r হয়নে তো এটো r এটো ক্যান্সেল যাব এটো যাব দুইবার হয় এটো দুইবার দেব এটা সই ইফালে তোমাৰ অনলি রই গল পাই তো পাইক আমি কি লিখিব পাৰো √pi ইনটু √pi মানে দুটা পাই পূরণ হলে এটা √, থাকিব আৰু ইফালে আছে 2 √, এটো পাই তো √pi আৰু √pi ক্যান্সেল যাব ইফালে রই গল তোমাৰ √pi ডিভাইডেড বাই 2 √pi ডিভাইডেড বাই 2 মানে কি হ'ব এটো হ'ব তোমাৰ √pi is to 2 √pi is to 2 এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছত 36 নম্বৰ কোৱেশ্চনটো চোৱা the radius of a circle becomes 2 times then the area of the circle will be এতে চোৱা তোমাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰিলে এটো বৃত্তৰ কালি কি হ'ব চোৱা বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ এতিয়া যদি তোমাৰ r মানে ব্যাসাৰ্ধ দুই গুণ কৰিছে মানে 2r কৰিছে তেতিয়া হলে তোমাৰ কি আহিব পাই 2r to whole square is equal to ইফালে পাই এটো 2 গুণ 2 কি স্কয়ার কৰিলে 4 আহিব অৰ্থাৎ এটো 4 r স্কয়ার অৰ্থাৎ এটো আহিব 4 * pi r স্কয়ার কেই গুণ বাঢ়িলে এটো 4 গুণ বাঢ়িছে গতিকে এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 37 নম্বৰ কোৱেশ্চনটো চোৱা এতে in a right circular cone the cross section made by a plane parallel to the base is a এটা লম্ব বৃত্তাকাৰ শঙ্কু আছে এটো চা এনেকুৱা এটা আমাৰ লম্ব বৃত্তাকাৰ শঙ্কু ঠিক আছে এটো এইখিনি তোমাৰ ইয়াতে এইখিনি তোমাৰ লম্ব হয় লম্ব বৃত্তাকাৰ শঙ্কু আছে এটো ভূমিৰ সমান্তৰাল সমতল এটো আমাৰ ভূমি আছে ইয়াৰে তোমাৰ এনেকে এটা কি ক্ৰস সেকশন কৰি বেলোৱা হৈছে আৰু সেই অংশটো কি কম আমি চা এইখিনি তোমাৰ তো শঙ্কু হৈ গল হয়নে আৰু এইখিনি কয় ফ্ৰাষ্ট্ৰাম এইখিনি কি বুলি কয় ফ্ৰাষ্ট্ৰাম বুলি কয় এতিয়া কৈছে তোমাৰ ইয়াতে ভূমিৰ সমান্তৰাল সমতল এটো ভূমি এটো সমান্তৰাল সমতল যেটো আছে এইখিনি সমতল আছে আৰু এই সমতলখিনি তোমাৰ কি হয় এটো এটা বৃত্ত হয় এটো কি হয় বৃত্ত হয় সার্কেল নহয় দেই সার্কেলটো তোমাৰ 3D হয় আৰু বৃত্তটো 2D হয় তো এটো তোমাৰ কি হ'ব বৃত্ত হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব এটো কনফিউজ নহবা তোমালোকে আমাৰ এইখিনিৰ কথাহে সুধিছে তো এটো সার্কেল হ'ব বৃত্ত হ'ব এর পিছৰ কোৱেশ্চনটো চা এটো তোমাৰ যদি এটা গোলকৰ ব্যাসাৰ্ধ 3 গুণ বৃদ্ধি হয় if the radius of a sphere becomes 3 times then its volume will be এতে চা তোমাৰ এটা গোলকৰ ব্যাসাৰ্ধ তো গোলকৰ ব্যাসাৰ্ধ যদি r হয় এটো তোমাৰ 3 গুণ বঢ়াইছে অৰ্থাৎ 3r বুলি ধৰিছো আমি ইয়াৰে আয়তন কি হ'ব গোলকৰ আয়তন কি আছিল 4/3 pi r cube এতে তোমাৰ বহাই দিয়া 4/3 pi
ইয়াতে আৰৰ ভ্যালু 3r আছে গতিকে ইফালে লিখা 3r এটো কিউব এতিয়া চোৱা এটো আহিব 4/3 আৰু ইফালে পাই 3 কিউব মানে কিমান 27 হয়নে 3 কিউব মানে 27 আৰু ইফালে তোমাৰ r কিউব গতিকে এটো কি গুণ বাঢ়িছে চোৱা 27 গুণ বাঢ়িছে 27 গুণ এটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনটো কিন্তু লেংদি হয় দেই the ratio between the radius of a base and the height of the cylinder is 2:3 each volume is 1617 centimeter cube the total surface area of the cylinder তোমালোকে মোৰ লগে লগে লিখি যাবা এতে চোৱা তোমাৰ এটা বেলনৰ ভূমিৰ ব্যাসাৰ্ধৰ উচ্চতাৰ অনুপাত দিয়া আছে তোমাৰ 2:3 তো আমি ধৰিছো ভূমিৰ ব্যাসাৰ্ধ 2x আৰু তোমাৰ যেটো উচ্চতা হেতু আমি ধৰিছো 3x ঠিক আছে ধৰি লোৱা ইমান আৰু আয়তন দিয়া আছে ইমান তো ইয়াতে তোমাৰ যেটো বেলনৰ আয়তন এটা সব বেলনৰ আয়তন আমি সকলে জানো পাই r স্কয়ার * h আৰু এটো তোমাৰ দিয়া আছে চোৱা এটো 1617 দিয়া আছে 1617 এটো আমাৰ দিয়া আছে ঠিক আছে এতিয়া তুমি ভ্যালু কেটা পুট কৰা ভ্যালু পুট কৰিলে এটো পাইৰ ভ্যালু তোমাৰ এটো 22/7 ইনটু r মানে ব্যাসাৰ্ধ আছিল ব্যাসাৰ্ধ তোমাৰ এটো চোৱা 2x আছে তো 2x হলে এটো তোমাৰ কি আহিব 2x ক বৰ্গ কৰিলে আহিব 4x স্কয়ার ইনটু h ৰ ভ্যালু তোমাৰ কিমান আছে 3 আছে অৰ্থাৎ এটো আহিব 3x = 1617 বুজি পালানে আমি ভ্যালু কেটা পুট কৰিছো এতিয়া চাইতে x স্কয়ার আৰু x মাল্টিপ্লাই হৈ আছে অৰ্থাৎ এটো হ'ব তোমাৰ x কিউব = ইফালে যে তোমাৰ 1617 এতে গুটেই কেটা আমি হিফালে লৈ যাম তো এটো গুটেই কেটা হিফালে লৈ গলে হৰণ হ'ব আৰু হৰণটো পুৰণৰ আকাৰত লিখিলে উলটি যাব অৰ্থাৎ ওপৰত থাকিব 7 তলত আহিব 22 ইনটু এটো 4 আৰু 3 4 ইনটু 3 ঠিক আছে এতিয়া তুমি এই গুটেইখিনি ক্যালকুলেশন কৰিলে এটো তুমি পাবা 7/2 হোল কিউব ঠিক আছে তোমালোকে এইখিনি কৰিবা নহলে ভিডিওটো বহুত দীঘল হৈ যাব তো 7 কিউব হবে তো কিউব আৰু কিউব ক্যান্সেল যাব অৰ্থাৎ ইয়াৰ পৰা x = কিমান পাম 7/2 অৰ্থাৎ আমি x ৰ ভ্যালু পালো 7/2 গতিকে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব 2 * x আছিল এটো ব্যাসাৰ্ধ 2 * x বুলি ধৰিছিল গতিকে ব্যাসাৰ্ধ হ'ব তোমাৰ 2 * 7/2 এটো ক্যান্সেল যাব এটো আহিব 7 ঠিক আছে আৰু তোমাৰ উচ্চতা কিমান আহিব উচ্চতা 3 * x আছিল x ৰ ভ্যালু 7/2 গতিকে 7/2 বহোৱা এটো আহিব 21/2 তো তোমাৰ ব্যাসাৰ্ধ হল 7 আৰু উচ্চতা হল 21/2 কিন্তু ইয়াৰে মুঠ পৃষ্ঠকালি উলাবলৈ দিছে হয় এতিয়া চোৱা মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা কি আছিল মুঠ পৃষ্ঠকালি হৈছে তোমাৰ 2πr ইনটু এটো আছিল কি তোমাৰ r + h এতিয়া ফৰ্মুলা এটো গুটেকেটা ভ্যালু বহাই দিয়া 2 * 22/7 আৰু r ৰ ভ্যালু এইমাত্ৰ পালো 7 r ৰ ভ্যালু 7 প্লাস এটা তোমাৰ আছে h ৰ ভ্যালু কিমান পালো 21 ডিভাইডেড বাই কি আছিল 2 আছিল হয়নে এটো 7 আৰু এটো 7 তোমাৰ ক্যান্সেল যাব এফালে 2 * 22 মানে হৈছে 44 মাল্টিপ্লাইড বাই এফালে চোৱা এফালে তোমাৰ কিমান আহিব 7 * 14 আৰু 21 প্লাস কৰিলে 14 আৰু 21 প্লাস কৰিলে 5 আৰু ইফালে আহিব 3 35 আহিব এটো 35/2 এটো ক্যান্সেল দিলে যাব 22 টাইমস অৰ্থাৎ ইয়াতে ৰল 22 * 35 22 * 35 কৰিলে এটো পাবা 78 তো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ if the mean of a data is 27 and the median is 33 then mode is এতে চোৱা কোনো এটা তথ্যৰ মাধ্য দি আছে 27 আৰু মধ্যমা দি আছে 33 তেতিয়া হলে বহুলক ওলাব লাগে চোৱা আমি জানো বহুলক আমি জানো যে mode is equal to 3 median minus 2 mean এটো ফর্মুলা ঠিক আছে মানে বহুলক এটো বহুলক is equal to 3 into মধ্যমা ইয়াতে তোমাৰ কিমান দি আছে 33 গতিকে ইয়াতে 33 বহুৱা
যেতিয়া মই এইটো চেপ্টাৰৰ MCQ কৰাইছিলোঁ এইবোৰতো বহুতবাৰ কৰা হৈছে তোমালোকে ভিডিঅ'বোৰ চাই ল'বা দেই বহুত ইম্পৰ্টেণ্ট হয় মই তোমালোকক কৈ আছোঁ যে এতিয়া তোমাৰ 99% তোমাৰ কমন আছে কুৱেশ্যন তাৰে পৰা আৰু 2 ইনটু ইয়াতে মিন দি আছে চোৱা 27 গতিকে ইয়াৰ পৰা বহুলক ইজ ইকুৱেল টু এইটো 33 ইনটু 3 মানে 99 মাইনাছ এইটো 2 ইনটু 27 মানে 54 গতিকে এইটো 9 ৰ পৰা 4 গ'লে 5 আৰু 9 ৰ পৰা 5 গ'লে 4 তো 45 আহিব এনসাৰ সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ চোৱা which of the following is not a measure of central tendency এটো তলৰ কোনটো কেন্দ্ৰীয় প্ৰৱণতাৰ মাপক নহয় এটো বিস্তাৰ ৰেঞ্জ ইয়াৰ পিছত চোৱা তোমাৰ 42 নম্বৰ কোৱেশ্চনটো কি কৈছে the median of first 8 prime number is প্ৰথম 8টা মৌলিক সংখ্যাৰ মাধ্য কি সো প্ৰথম 8টা মৌলিক সংখ্যা তোমাৰ কি আছে 2 3 5 7 তাৰ পিছত 11 13 1 2 3 4 5 6 13 ৰ পিছত আছে তোমাৰ কিমান 14 15 16 17 আৰু ইফালে আছে 19 হয়নে ইয়াতে চোৱা 8টাৰ কথা কৈছে 8টো হৈছে যুগ্ম 8 হৈছে যুগ্ম হয়নে 8 যদি যুগ্ম হয় তেতিয়ালে কি আছিল n/2 আৰু n+1/2 ৰ যেটো তোমাৰ কি আহিব মাজৰ মান আহিব হেতু তোমাৰ কি হ'ব মধ্যমা হ'ব গতিকে এতে 1 2 3 4 এটো হৈছে তোমাৰ 4 নম্বৰ এটো হৈছে 5 নম্বৰ এই 4 আৰু 5 নম্বৰৰ যেটো গড় মান হেতু হ'ব মধ্যমা অৰ্থাৎ এটো হ'ব 7 + 11 divided by 2 7 + 11 মানে 18 divided by 2 18 divided by 2 হলে কিমান আহিব 9 আহিব এটো বি নম্বৰ অপচন কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনত কি কৈছে the mean of 2 7 6 and x is 5 and the mean of 18 1 6 x and y is 10 and then the value of y is 2 7 6 আৰু x ৰ মাধ্য হল 5 18 1 6 আৰু x ৰ মাধ্য হৈছে 10 তেন্তে y ৰ ভ্যালু কি হ'ব এতে চোৱা প্ৰথমটো লোৱা তুমি প্ৰথমতে এটোৰ মাধ্য লোৱা এটা আছে তোমাৰ 2 7 6 আৰু x এটোৰ মাধ্য দি আছে 5 আৰু এটা আমি যোগ কৰিলো কেইটা 1 2 3 4টা এটো 4 আহিব ঠিক আছে মাধ্য কেনেকৈ নিৰ্ণয় কৰা হয় তোমাৰ যিমানটা ডেটা আছে সিমানটা ডেটা যোগ কৰা হয় আৰু যিমানটা ডেটা তুমি যোগ কৰিলা সিমানেৰে হৰণ কৰা হয় তে ইয়াত আমাৰ কেইটা ডেটা আছে ইয়াতে 1 2 3 4টা আছে হয়নে সেইকাৰণে আমি এটো 4 ৰে কি কৰিছো ডিভাইড কৰিছো তো এফালে চোৱা এফালে তোমাৰ কিমান আছে 2 হাতে 9 9 6 15 এটো 15x আৰু ইজ ইকুৱেল টু এটো ক্ৰস মাল্টিপ্লিকেশন কৰিলে 4 5 যা 20 আৰু ইফালে তোমাৰ x ইজ ইকুৱেল টু কিমান আহিব 20 - 15 20 - 15 হলে 5 আহিব তো x ৰ ভ্যালু আমি কি পালো 5 পালো এতিয়া আমাৰ লাগে y ৰ ভ্যালু এটা তুমি সেকেন্ডে চোৱা x ৰ ভ্যালুটো তোমালোকে এটো মোৰ লগে লিখি যাবা নহলে স্ক্ৰিনশট মাৰি ৰাখা ইয়াতে তো চোৱা তোমাৰ সেকেন্ডটো লোৱা সেকেন্ডটো তোমাৰ ইয়াতে আছে 18 তাৰ প্লাস 1 প্লাস 6 প্লাস x plus y আৰু এটোৰ তোমাৰ দিয়া আছে 10 আৰু ইয়াতে আমি কেইটা যোগ কৰিলো 1 2 3 4 5 ইয়াতে পাঁচটা আছে তেতিয়া তুমি গোটে কেইটা প্লাস কৰি দিয়া ইফালে তোমাৰ কিমান আছে 6 1 7 হয়নে 7 আৰু 8 5 আৰু ইফালে আছে 1 আৰু 1 2 25 প্লাস ইফালে আছে তোমাৰ x plus y x ৰ ভ্যালু এইমাত্ৰ পাইছো 5 আৰু তলত আছে 5 আৰু প্লাস y আছে ইফালে ইজ ইকুৱেল টু কি হ'ব 10 হ'ব এটা ক্ৰস মাল্টিপ্লিকেশন কৰা এটো তোমাৰ 25 এটো আহিব 30 প্লাস y ইজ ইকুৱেল টু কিমান আহিব এটো 5 টু এটো 10 50 হয়নে তো ইয়াৰ পৰা y ৰ ভ্যালু কিমান আহিব y ইজ ইকুৱেল টু 50 এটো ইফালে আহিলে মাইনাস হ'ব -30 ইজ ইকুৱেল টু কি আহিব 20 এটো y ৰ ভ্যালু 20 C number option correct option হয় ইয়াৰ পিছত 44 number which of the following is not a probability তলত কোনটো এটা সম্ভাৱিতা নহয় এটা 1/5 এটো একতকৈ সৰু আছে 0.3 এটো একতকৈ সৰু 4% মানে কি হয় তোমাৰ 4/100 তো 4/100 হলে 0.04 আহিব গতিকে এটো হ'ব কিন্তু ডি নম্বৰ এটো আহিব 1 পইণ্ট এটো 4 2 8 2
আকৌ থাকিব 2 এইটো 1.22 হ'ব একতকৈ ডাঙৰ কেতিয়াও হ'ব নোৱাৰে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় সম্ভাৱিতা চেপ্টাৰতো MCQ কৰোৱা হৈছে ইয়াতে চোৱা তোমাৰ যেটো সম্ভাৱিতা যিকোনো ঘটনাৰ সম্ভাৱিতা তোমাৰ এটো শূন্যতকৈ সদায় কি হ'ব পাৰে শূন্যতকৈ সদায় তোমাৰ ডাঙৰ হ'ব লাগিব বা সমান হ'ব লাগিব আৰু তোমাৰ একতকৈ সদায় সৰু হ'ব লাগিব বা সমান হ'ব লাগিব তোমালোকে এই কন্ডিশনটো মনত ৰাখিবা মানে তোমাৰ সম্ভাৱিতা শূন্যতকৈ সৰু হ'ব নোৱাৰে অৰ্থাৎ নেগেটিভ হ'ব নোৱাৰে আৰু একতকৈ ডাঙৰ হ'ব নোৱাৰে গতিকে ইয়াতে এটো তোমাৰ একতকৈ ডাঙৰ আছে গতিকে এটো আমাৰ হ'ব নোৱাৰে ঠিক আছে ইয়াৰ পিছত 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তাতে তোমালোকে সকলো ধৰণৰ ডিসকাশন কৰিব পাৰিবা আৰু তোমালোকৰ জিলাত হৈ গলে এক্সাম যদি হৈ গৈছে 700282424673 এটো নম্বৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰ পঠাই দিবা মই তোমালোকক সলভ কৰি দি দিম আৰু তোমালোকে কমেন্ট সেকশনত গৈ লিংকত গৈ তোমালোকে WhatsApp গ্ৰুপত এতিয়া জয়েন হোৱা এতিয়া চোৱা A bag contains 3 white, 4 red and 5 black. One ball is drawn at random. What is the probability that the ball drawn is neither black or white? এতে চোৱা তোমাৰ ইয়াতে বগা বল কেইটা আছে বগা বল আছে 3টা গতিকে এটোক আমি W বুলি লিখিলো আৰু ৰঙা বল আছে 4টা এটোক আমি ৰেড বুলি লিখিছো আৰু তোমাৰ ইয়াতে কলা বল এটো আমি B বুলি ধৰিছো ব্ল্যাক এটো আছে 5টা ঠিক আছে তো টোটাল কিমানটা হল এফালে হল তোমাৰ 3 4 7 7 5 12 টোটাল বল হৈছে 12টা অর্থাৎ আমার লাগে প্রবাবিলিটি কার প্রবাবিলিটি লাগে এটো তুমি ইয়াতে কিন্তু লক্ষ্য কৰিবা দেই এটো তোমাৰ বগাও কলাও নহয় বগাও নহয় তো ইয়াতে কলাও নহয় কলা মানে কোনটো আছিল 5টা আছিল গতিকে 5টা বাদ দিব লাগিব আৰু হোয়াইট বগা বগা আছিল 3টা বাদ দিব লাগিব তো ৰৈ গল কেৱল কি ৰঙা অর্থাৎ 4/12 4/12 মানে 4 ৰ 1 গুণ 4 আৰু 4 ৰ 3 গুণ 12 1/3 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমাৰ 45 টা MCQ তোমালোকৰ ভিডিওটো যদি ভাল লাগে তেতিয়ালে লাইক কৰিবা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা আৰু তোমালোকৰ ডিস্ট্ৰিক্টত হৈ যোৱা কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা এতিয়া লং কোৱেশ্চন কেটা তোমালোকৰ কেনেকুৱা হৈছে তোমালোকৰ যদি লং কোৱেশ্চনত কোনোবা এটা প্ৰবলেম থাকে তোমালোকে WhatsAppত মেসেজ কৰিবা মই তোমালোকক হেইবোৰ কৰাবলৈ ট্রাই কৰিম এখানে চোৱা তো এইখিনি আছে তোমাৰ কোৱেশ্চন পেপাৰ আকৌ লগ পাম বেলেগ এটা জিলাৰ MCQ লৈ ধন্যবাদ